ধুমুৰে ৰচিলে বিশ্ব ৰেকৰ্ড প্ৰতিগৰাকী নাচনীৰ 25,000 টকা আৰু মাষ্টাৰ ট্ৰেইনাৰৰ 30,000 টকা এই টকাৰে জানো চাহ জনগোষ্ঠীৰ লোকসকলৰ সকলো সমস্যা সমাধান হ'ল বিজেপি চৰকাৰে সৰুহুজা ষ্টুডিঅ'ৰ পৰা এক গুলি দুই চিকাৰ কৰিলে নি চাহ জনগোষ্ঠীৰ লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে নেকি 26ৰ নিৰ্বাচনৰ কাৰণে এই ক্ষেত্ৰত আলোচনাৰ বাবে এক অনুষ্ঠানৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছো বিজেপি চৰকাৰ অহাৰ পিছত চাহবাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন হ'ল হয় ৰাস্তা ঘাটৰ উন্নয়ন হ'ল বুলি কোৱা হৈছে আৰু তেওঁলোকৰ জীৱন ধাৰণৰ যেটো মান এই জীৱন ধাৰণৰ মান যথেষ্ট উন্নত হোৱা বুলি বিজেপিয়ে কিন্তু দাবী কৰে আপুনি কথাটো মানে মই এটা তাকে কথাখিনি মই ক'ব গৈছিলো মই পৰ্যায়ক্ৰমে কথাখিনি ক'ব বিচাৰিছিলো কিদৰে চাহ শ্ৰমিক অসমলৈ আহিল কেনেকৈ আহিল এই গোটেই তথ্যখিনি ক'বলৈ এতিয়া চাগে ইয়াত ইমান সময়ো নহ'ব সময়ৰ অভাৱ হ'ব মই এইখিনি ক'ব নোৱাৰিম মই কেৱল মাত্ৰ মজুৰিৰ কেইটামান তথ্য দিব বিচাৰোঁ যেতিয়া চাহ বাগিচা অসমত প্ৰতিষ্ঠা কৰিলে সেই সময়ৰ পৰা 1840 মই 39ত প্ৰথমখন চাহ বাগিচা প্ৰতিষ্ঠা কৰিলে অসম চাহ কোম্পানীয়ে চাবুৱাত মই 1840ৰ পৰা 50ৰ দশকত এজন চাহ শ্ৰমিকৰ মজুৰি আছিল সেই সময়খিনিত 2.5 টকাৰ পৰা 3 টকা এটো মাহিলি মজুৰি 2.5 টকাৰ পৰা 3 টকা আছিল সেই সময়খিনি ঠিক তেনেকৈ যেতিয়া আমাৰ ভাৰতৰ প্ৰথমখন স্বাধীনতা সংগ্ৰাম বুলি কোৱা হয় সিপাহী বিদ্ৰোহ হ'ল 1858 চনত এই 57 চনৰ পিছত তেওঁলোকৰ মজুৰি বৃদ্ধি পায় সামান্য একেবাৰে সামান্য বৃদ্ধি পায় হ'লগৈ 4 টকা মাহিলি 4 টকা হ'ল কিন্তু 1864 চনৰ এটা তথ্য মতে যি সময়ত গড় কপ্তানি বিভাগৰ যিবিলাক বনোৱা আছিলে বা ৰেলৱে বিভাগৰ বনোৱা আছিলে তেওঁলোকৰ কিন্তু মাহিলি মজুৰি আছিল 7 টকা য'ত নেকি চাহ শ্ৰমিকসকলৰ মাহিলি মজুৰি সেই সময়ত একেবাৰে মানে সবতকৈ বেছি আছিলে 5 টকা আৰু কিছুমান বাগানত আপোনাৰ 3.5 টকা মজুৰি সেই সময়ত দিয়া হৈছিল এতিয়া আমি বৰ্তমান যদি কথা ক'ব বিচাৰো বৰ্তমান মানে কি ধৰণে মজুৰি তেওঁলোকে পাই আছে ইয়াত যদি আমি ক'ব বিচাৰো এটিসি আসাম টি কোম্পানী অন্তৰ্গত যিখিনি চাহ বাগান আছে এটো আপোনালোক সকলোৱে জানে একেবাৰে এটো এই মানে উদ্যোগটো মানে যিখিনি আসাম টি কোম্পানীটো প্ৰায় একেবাৰে আপোনাৰ মৃত্যুমুখলৈ গৈ আছে আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ধৰণৰ এটোক ৰিভাইভ কৰা বা পুনৰ্জীৱিতকৰণৰ কাৰণে চৰকাৰে কিন্তু কোনো ব্যৱস্থা লোৱা নাই আৰু এই কোম্পানীবিলাকৰ চাহ বাগানৰ দৈনিক মজুৰি কিন্তু 215 টকা এজন চাহ শ্ৰমিকৰ দৈনিক মজুৰি 215 টকা আৰু বাকিখিনি যিখিনি চাহ আমাৰ বাগান আছে যিবিলাক আন কোম্পানীবিলাকৰ বাগান আছে বা ব্যক্তিগত খণ্ডৰ বাগান আছে এইবিলাকৰ মজুৰি সৰ্বোচ্চ মজুৰি 250 টকা আৰু এতিয়া আমি আপোনালোকে কওকচোন 250 টকা মজুৰি লাভ কৰা এজন শ্ৰমিকে য'ত এতিয়া 1 কেজি চাউলৰ দাম 50 টকা 1 কেজি দালিৰ দাম 100 টকা 1 লিটাৰ মিঠাতেলৰ দাম 200 টকা 1 কেজি আটাৰ দাম 50 টকা হ'লগৈ এতিয়া এই আৰু বাকি শাকপাচলিৰ কথা মই ক'ব নাযাওঁৱে কাৰেণ্টৰ কথা ক'ব নাযাওঁৱে 250 টকাত কেনেদৰে জীৱন নিৰ্বাহ কৰিব সেই কাৰণে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰিটো 350 টকা হ'ব লাগে বুলি দীৰ্ঘদিনৰ পৰা এটা দাবী উঠি আহিছে কিন্তু চৰকাৰখনে সদিচ্ছাৰ অভাৱ নে কি কাৰণে বা কি হ এটো দত্ত ডাঙৰীয়া ভালকে ক'ব পাৰিব এই কামটো কৰিব পৰা নাই আৰু লগতে যোনটো তেওঁলোকৰ মাটি পট্টা মানে আমি কৈছো মাটি পট্টা কথাটো কৈছো যে যিখিনি মাটিত চাহ শ্ৰমিক আমিতো আমাৰ দলৰ পৰাও আমাৰ এইখন আছে চাহ শ্ৰমিকসকলৰ কাৰণে আমাৰ কি আছে মানে কি আমাৰ আঁচনি আছে বা আমি কি বিচাৰো এই গোটেইবিলাক এই কিতাপখনত আমাৰ যিখন হাতপুথি বুলি কওঁ আমাৰ যিখন আমাৰ এই গোটেইখিনি ইয়াতে উল্লেখ কৰা আছে তেওঁলোকৰ কাৰণে মাটি পট্টা তেওঁলোক যিটুকুৰা মাটিত বহি আছে বাগানৰ লাইনবিলাকত ঘৰবিলাক বনাই বহি আছে সেই মাটিডোখৰ তেওঁলোকৰ নামত নামজাৰি কৰিবৰ কাৰণে এই আমি দীৰ্ঘদিনৰ পৰা দাবী মানে উত্থাপন কৰি আহিছো লগতে তেওঁলোকে আনুষংগিক চিকিৎসাৰ পৰা আদি কৰি বাট পথ শিক্ষা এই সকলোবিলাক খণ্ডতে যিখিনি তেওঁলোকে পাব লাগে হা সুবিধা এই গোটেইখিনি আন যিবিলাক জাতি জনগোষ্ঠী আছে সকলোৰে লগত একেবাৰে সমমৰ্যাদাৰে সমবিকাশেৰে তেওঁলোক আগবাঢ়ি যাব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছো ৰাজু চাহ ডাঙৰীয়া আপুনি কিবা এটা ক'ব খুজিছিল হয় কওক মানে বিজেপিৰ মুখপত্ৰ গৰাকীয়ে কথা এটা কৈছিলে যে কি কংগ্ৰেছেনো কি কৰিলে
তাৰে দুটামান কথা কৈছিলো কংগ্ৰেছে আইন বনালে টি প্লেণ্টেশ্যন লেবাৰ এক্ট চাহ শ্ৰমিকৰ শ্ৰম আইন আৰু অসম বিধি 1923 চনত শ্ৰমিকৰ ক্ষতিপূৰণ আইন 1961 চনত প্ৰস্তাৱিত সাহায্য আইন আৰু অসম বিধি 1942 চনত গ্ৰেচুইটি প্ৰদান আইন আৰু অসম বিধি 1956 চনত PF এক্ট বিভিন্ন ৰকমৰ আইন বনালে আৰু সিকিউৰিটি দিলে মানুহখিনি জীয়াই থকাৰ অধিকাৰ দিলে সুন্দৰভাৱে তেওঁলোকে জীয়াই আছে বৰ্তমান বিজেপি চৰকাৰে শ্ৰম সংহিতা কোড প্ৰৱৰ্তন কৰি শ্ৰমিক বিৰোধী কামত বাগিচা কৰ্তৃপক্ষৰ লগত মিলি তেখেতসকলে বিভিন্ন ৰকমৰ কাম কৰিছে তাৰ মানে কোনোবা এটা ইণ্ডাষ্ট্ৰীত যদি 150 শ্ৰমিক আছে সেই ইণ্ডাষ্ট্ৰী শ্ৰম আইনৰ অধীনত পৰিব কিন্তু এতিয়া 300 কৰি দিছে গতিকে কিমান শ্ৰমিক দৰদি সেই কথাটো আমি বুজিছো আমি অলপ দিনৰ আগত বিজেপি চৰকাৰে মাটিৰ যিসকল দালাল জালালসকলক ধৰি জেলত ভৰাইছিলে এটা দালালক ধৰি জেলত ভৰালে কিন্তু বাগিচাক লৈ বিজেপি চৰকাৰে সম্পূৰ্ণ দালালি আৰম্ভ কৰিছে ঠিক আছে দালালি আৰম্ভ কৰিছে তেওঁলোকে এতিয়া মন্ত্ৰী বিধায়কৰ পৰা আদি কৰি সকলোৱে দালালিত নামিছে ঠিক আছে মই আহিম যে কোনোবা যদি ঠিক আছে আপোনাৰ কথাখিনি বাগিচা কিনে 5% 10% মাটি তেওঁলোকে অন্য কামত ব্যৱহাৰ কৰিব পাৰিব এইবিলাক কথা হুদুৰ পখাৰি হ'ব অনাগত সময়বিলাকত শ্ৰমিকসকল ইমান বুৰ্বক নহয় ঠিক আছে ৰাজু সাহু ডাঙৰীয়া আপোনাৰ প্ৰতিটো অভিযোগৰ উত্তৰ সুৰঞ্জন দত্তই দিব দত্ত ডাঙৰীয়া মই এবাৰ আচ্ছাৰ সভাপতি গোৱালা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছো ৰাজু সাহুৱে যিখিনি অভিযোগ কৰিছে সেই অভিযোগখিনি আপুনিও শুনিছে কংগ্ৰেছ বনাম বিজেপিৰ নিচিনা হৈছে এতিয়া কথাটো বিজেপিয়ে কংগ্ৰেছেহে ৰাজু সাহুৰ মতে কংগ্ৰেছেহে চাহ শ্ৰমিকসকলক জীয়াই থকাৰ এটা সুবিধা দিয়া বুলি তেওঁলোকে কৈছে আৰু বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে মৰ্যাদা সহকাৰে চাহ জনগোষ্ঠীৰ লোকসকলক জীয়াই থকাৰ অধিকাৰ কংগ্ৰেছে নিদিলে মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছো আসলতে চাহ শ্ৰমিকসকলে বা চাহ জনগোষ্ঠীৰ লোকসকলে কাৰ দিনত অকনমান মৰ্যাদা সহকাৰে জীয়াই থকাৰ সুবিধা পাইছে যিখিনি কথা কৈছে প্ৰথম কথা হৈছে যে এই গোটেই অনুষ্ঠানটোক ৰাজনৈতিক দৃষ্টিভংগীৰে নিশ্চিতভাৱে ৰাজনৈতিক দলসমূহে চাব মই চাহ জনগোষ্ঠীৰ এজন যুৱক হিচাপে গোটেই বস্তুটো যি ধৰণৰ মোৰ উপলব্ধিখিনি কথা ক'লো নিশ্চিতভাৱে জনগোষ্ঠীটোৰ সমস্যাৰে ভাৰাক্ৰান্ত এটা জনগোষ্ঠী মই জনগোষ্ঠীটোৰ সমস্যা বিজেপি চৰকাৰখনে 100% সমাধান কৰি দিছে বুলি মই কেতিয়াও নকওঁ আৰু এইটো কোৱা কোনো যুক্তিও নাই প্ৰথম কথা হৈছে যে মই এই অনুষ্ঠানটোৰ লগত ৰাজনৈতিক দিশটোক বাদ দি মই কথাখিনি ক'লো কথা হৈছে যে এটা জনগোষ্ঠীক উত্তৰণৰ কাৰণে জনগোষ্ঠীটোৰ যুৱ প্ৰজন্মই তেওঁলোকৰ মনত থকা যিটো হীনমান্যতাবোধ সেই হীনমান্যতাবোধৰ পৰা জনগোষ্ঠীটোৰ উত্তৰণ হ'বই লাগিব আৰু জুমুৰৰ এই স্বীকৃতিয়ে জনগোষ্ঠীটোৰ যুৱ প্ৰজন্মক হীনমান্যতাবোধৰ পৰা মুক্ত কৰিব মোৰ চিন্তাধাৰাৰে মই ক'লো আৰু দ্বিতীয় কথা হৈছে যে জনগোষ্ঠীটোৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ আজিৰ সমস্যা নহয় আপুনি যদি জনজাতিকৰণৰ বিষয়টো চাই সেই জনজাতিকৰণটো কোনো 5-10 বছৰৰ সমস্যা নহয় যিটো সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণৰ দাবী বহুত দীৰ্ঘদিনীয়া আৰু জনজাতিকৰণৰ এই দাবীবিলাকক লৈ যি ধৰণে কংগ্ৰেছ চৰকাৰে দীৰ্ঘদিন অসমৰ 6টা জনগোষ্ঠীক লৈ চূড়ান্তভাৱে হেতালি খেলিলে ৰাজনীতি কৰিলে 6টা জনগোষ্ঠীৰ দাবীসমূহক যি ধৰণে এক প্ৰকাৰ তুচ্ছ তাচ্ছিল্য কৰি গ'ল ঠিক তেনেকৈ বিজেপি চৰকাৰখনেও আজি এই দুটা কাৰ্যকালত জনজাতিকৰণৰ দাবীক লৈ বিজেপি চৰকাৰখনেও বহুত বেছি পজিটিভ কিবা কৰিছে বুলি মই কেতিয়াও নকওঁ কাৰণ চৰকাৰখনৰ সদিচ্ছা থকা হ'লে চৰকাৰখনে নিশ্চিতভাৱে ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ পিছত অসম নহয় ভাৰতবৰ্ষৰ প্ৰতিটো চৰকাৰী এজেঞ্চিয়ে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰত্যেকটো ক্ৰাইটেৰিয়া ফুলফিল কৰে বুলি কোৱাৰ পিছত জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে কোনো কথা থাকিব নোৱাৰে গতিকে মই ভাবো যে নিশ্চিতভাৱে চৰকাৰখনৰ সদিচ্ছাৰ অভাৱৰ কাৰণে চাহ জনগোষ্ঠীয় সমাজখনে জনজাতিকৰণৰ পৰা বঞ্চিত হৈছে এইটো স্পষ্ট কথা কিন্তু লগে লগে মই এইটো কথাও কম যে এই গোটেই যিটো প্ৰক্ৰিয়া এই পৰিক্ৰমাটোত আজি ৰাজু সাহু ডাঙৰীয়াই বহুত কথা কৈছে কিন্তু ৰাজু সাহু ডাঙৰীয়াৰ চৰকাৰখনেওতো একো নকৰিলে
ৰাজু চাহু ডাঙৰীয়াৰ চৰকাৰখনে যদি সেইটো সময়তে চিন্তা কৰিলেহেঁতেন যে চাহ শ্ৰমিকক ভূমিৰ পট্টা দিব লাগে তো নিশ্চিতভাৱে আজি চাহ শ্ৰমিক সমাজখনটো বহুত ওপৰলৈ গুচি গ'লহেঁতেন চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ যিখিনি কথা মজুৰি বৃদ্ধিৰ গোটেই বিষয়টো আপুনি যদি চাই সঁচা অৰ্থত ক'বলৈ গ'লে আজিৰ তাৰিখত চাহ শ্ৰমিক এজনে যিমান মজুৰি পাইছে আজিৰ পৰা 14টা বছৰ আগত যদি চাহ শ্ৰমিকৰ মজুৰি আপুনি তুলনামূলকভাৱে বিশ্লেষণ কৰে তেতিয়া দেখিব সেই তুলনাত কিন্তু আজিৰ তাৰিখত শ্ৰমিক এজনে অন্ততঃ সামান্যভাৱে হ'লেও আগতকৈ দুটা টকা বেছিকৈ হয়তো পাবলৈ সক্ষম হৈছে এয়া যথেষ্ট কেতিয়াও নহয় এটা সাফিচিয়েণ্ট বুলি মই কেতিয়াও নকওঁ আজি যিটো মূল্য বৃদ্ধিৰ যোগ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি ধৰণে মূল্য বৃদ্ধি হৈছে এই সময়ছোৱাত 250 টকা মজুৰিৰে এটা পৰিয়াল কেতিয়াও চলিব নোৱাৰে ঠিক আছে নিশ্চিতভাৱে মজুৰি বৃদ্ধি হ'ব লাগিব ঠিক আছে নিশ্চয় কিন্তু সেই গোটেই সমস্যাবিলাকৰ কাৰণে সেই সমস্যাবিলাক সমাধান নাই হোৱা কাৰণে এটা ভাল অনুষ্ঠানক মই কেতিয়াও বেয়া বুলি কেতিয়াও নকম ঠিক আছে এটা ভাল চিন্তা মই বুজি পাইছো হয় মই বুজি পাইছো মই আহিম সুৰঞ্জন দত্ত বহুকেইটা এতিয়া অভিযোগ আহিছে হয় হয় মই প্ৰথমে গোৱালা ডাঙৰীয়াক অত্যন্ত আন্তৰিকতাৰে ধন্যবাদ দিছোঁ যে ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই ঝুমুৰ বিনন্দিনীৰ অনুষ্ঠানটো আমি সঁচা অৰ্থত মই আজি একদম অনুষ্ঠানত অন ৰেকৰ্ড কৈছোঁ আমি কোনো ৰাজনৈতিক মনোবাঞ্ছা বা তেনেকুৱা ধৰণৰ আকাংক্ষা লৈ পিনি অনুষ্ঠানটো আমি কৰা নাই এয়া সাংস্কৃতিক সমল অসমৰ এটা 200 বছৰীয়া অসমৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মইতো কওঁ যে আমাৰ যিবিলাক ভূমিপত্ৰ বুলি আমি যিসকল জাতি জনগোষ্ঠীক কওঁ চাহ জনগোষ্ঠীৰ লোকসকলো আমাৰ সহোদৰ আৰু তেখেতলোকক এই 200 বছৰীয়া তেওঁলোকৰ যি জীৱন পৰিক্ৰমা আৰু অসমৰ প্ৰতি তেওঁলোকৰ যিখিনি অৱদান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখতো বিশ্বই দেখাকৈ তেওঁ বক্তব্য ৰাখিছে আৰু মই ভাবোঁ প্ৰতিটো জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীক এই সন্মানৰ প্ৰাপ্য আৰু সেইবাবে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ এই যি সাংস্কৃতিক সমল বিশ্ব দৰবাৰত বিশ্বই দেখাকৈ অনুষ্ঠানটো পাতিছোঁ মই ধন্যবাদ উজনি অসমৰ চাহ বাগিচা চাহ জনগোষ্ঠীৰ এজন নেতা ৰাজু চাহু ডাঙৰীয়াৰ মই বক্তব্য এটাত কওঁ আপুনি যিকেইটা কথা ক'লে কংগ্ৰেছে কি কৰিলে মই কংগ্ৰেছে কি কৰিলে এইটো প্ৰশ্ন কৰিছিলোঁৱেই কিন্তু আপুনি কি কৰিলে মই প্ৰশ্ন কৰিলোঁ আপুনি 1960 চনলৈকেহে আপুনি কংগ্ৰেছে কি কৰিলে এইটো হিচাপটো দিলে তৰুণ গগৈ চৰকাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত আপুনি বিধায়ক আৰু মন্ত্ৰী আছিলে সেই 15 বছৰত আপুনি কি কৰিলে আপোনাৰ জনগোষ্ঠীটোৰ কাৰণে আপুনি কি কৰিলে সেইখিনি কথা ক'ব লাগিছিল মন্ত্ৰী নাই বাকি নহয় চাহ জনগোষ্ঠীৰ মন্ত্ৰী আছিলে নহয় কংগ্ৰেছৰ মই সেইটো কৈছোঁ আপুনিতো বিধায়ক আছিলে চাহ জনগোষ্ঠীৰ মন্ত্ৰীও আছিলে নহয় মই আপোনাৰ কথা কোৱা নাই আপোনালোকৰ চৰকাৰৰ দিনততো চাহ জনগোষ্ঠীয় মন্ত্ৰীও আছিলে মই সেইটো কথা কৈছোঁ বা যা নহওক জনগোষ্ঠীক লৈ ৰাজনীতি আৰু আমি মন্ত্ৰী আছিলে চৰকাৰ আছিলে কাম নকৰিলে কাম নকৰাৰ কাৰণে আজি বিৰোধীত আছে সেইখিনি কথা বুজক আপুনি আৰু মই ৰাজনীতি কৰা নাই মই সঁচা কথাবিলাক কৈছো 351 টকা হাজিৰা বাতিৰ পট্টা 200 ইউনিট ফ্ৰী বিজুলী 3% চাকৰি ৰিজাৰ্ভেশ্যন চাকৰি দিলে বিহালী সেইকাৰণে হাৰিলে আপোনালোকে উপনিৰ্বাচন পাছতে সেইকাৰণে হাৰিলে ধৈৰ্যটো নাই কাৰণে হাৰিছে আপুনি হাৰিলো ধৈৰ্য ধৰক 26 নহলে আকৌ হাৰিব আপোনাৰ কাৰণে কংগ্ৰেছ হাৰিলো অহা সময়বিলাকত চাব আপুনি 26 আকৌ কষ্ট হ'ব সেইকাৰণে ধৈৰ্য ধৰক বিহালীত কিমান ভোট পাইলে আপুনি জানে শুনিটো লওক বিহালীত আমাৰ কিমান ভোট পাইলে জানে আপুনি শুনি লওক আপোনালোকে ভয়তে 50 জন মন্ত্ৰী পঠিয়াইছে বিহালীত এতিয়া বিধায়ক কোন হাৰিলে ঠিক আছে ভোট বাঢ়িলে বিধায়ক কোন ঠিক আছে বাৰু ঠিক আছে শুনি লওক হয় গোৱালা ডাঙৰীয়াই কৈছে উঠি অহা প্ৰজন্ম ডাঙৰীয়া একদম অনুৰোধ জনাইছো মই আপোনাতকৈ সৰু এইটো 4th জেনেৰেশ্যন আপোনালোকৰ জনগোষ্ঠীটোৰ আৰু আমিও যিসকল ৰাজনীতিত আহিছোঁ ভাৰতীয় জনতা পাৰ্টিত মোৰ বয়স হিচাপে ময়ো তেনেকুৱা এটা জেনেৰেশ্যনত হ'ব য়ং জেনেৰেশ্যন যিটোক কয় তো ৰাজনীতিৰ যিটো পৰিভাষা সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ আৰু অসমতো সলনি হৈছে আপোনালোকৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আপোনালোকে শিকক তো ৰাজনীতিৰ পৰিভাষা শিকিবলৈ চেষ্টা কৰক আৰু ধৈৰ্য ধৰক আপোনাৰ কথাখিনি মই এখন ইমানতে মুখনি মাৰিছোঁ আৰু মই দাস ডাঙৰীয়াৰ কথালৈ আহোঁ এতিয়া
দাস ডাঙৰীয়াই ক'লে মই মেছেজ চাবই নোৱাৰো ডাঙৰীয়া প্লিজ অশান্তি নকৰিব ডাঙৰীয়া প্লিজ অশান্তি নকৰিব আপোনাৰ টাইমত মই একেবাৰে চাও ডাঙৰীয়া এইটো আপোনালোকৰ জামানা নাই এইটো ইয়ং জেনেৰেশ্যনৰ জামানা প্লিজ বুজক আপুনি পঢ়াওক আপুনি জনগোষ্ঠীটোৰ ল'ৰা ছোৱালী কিয় চুবুৰী ল'ৰা ছোৱালী নপঢ়াওক সামাজিক জীৱনত থকা মানে আপুনি কি কৰিছে আপুনি মাৰে ফুলজাৰী আপুনি মাৰে কথা আপোনাৰ ভাষাত ক'বলৈ বাধ্য হ'ম প্লিজ শুনি লওক মডেল স্কুল মানে কি মডেল স্কুল মানে কি দাস ডাঙৰীয়া ডিকশনাৰী চাই লওক মডেল স্কুলত এলপি স্কুলৰ টিচাৰ ডিকশনাৰী চাই লওক ষ্টুডিঅ'ত ইমান সময় নাই আপোনাৰ কথা উত্তৰ দি থাকিবলৈ প্ৰতিটো 2 বছৰ ডিকশনাৰী চাই লওক ষ্টুডিঅ'ত ইমান সময় নাই আপোনাৰ প্ৰতিটো কথা আনসাৰ দিব মই দাস ডাঙৰীয়া কথা কিহৰ কাৰণে আপোনালোকে ঠিক আছে দাস ডাঙৰীয়া গাড়ীৰ স্পীড আৰু যিবিলাক ফাইন কটাৰ কথাটো কৈছে কংগ্ৰেছে অনুৰোধ জনাওক মই আজি ষ্টুডিঅ'ৰ পৰা অনুৰোধ জনাওঁ অসমৰ প্ৰতিজন মানুহে যেতিয়া দুচকীয়া বাহন বা চাৰিচকীয়া বাহন লৈ ওলাই আহে আমাৰ পৰিবহণ বিভাগৰ যিবিলাক নীতি নিয়ম সকলোৱে নীতি নিয়ম মানি ওলাই আহক তেতিয়া চৰকাৰ কেতিয়াও আপোনালোকৰ কাৰণে ফাইন কাটিবৰ কাৰণে বাধ্য নহয় তেওঁ ক'লে চিচিটিভিত চাই পিনিও কাটে এক্সিডেণ্টটো হ'লে কাৰ অসুবিধা চৰকাৰৰ কিবা অসুবিধা হয়নি নহয় সেই পৰিয়ালটোৰ কি অৱস্থা হয় চৰকাৰে হেলমেটটো নিপিন্ধাৰ কাৰণে মানুহক ইমান শাস্তি দিয়াৰ পাছতো চৰকাৰৰ ভুল হৈছে সেইকাৰণে অনুৰোধ জনাওঁ যিসকল লোক অসমবাসী চবটো আমি ককাই ভাই দিয়কচোন সহুদৰ নহ'লেও তেজৰ সম্বন্ধ নাথাকিলেও আমি প্ৰতিজন অসমীয়াই ইজনৰ সিজনৰ লগত মিলাপ্ৰীতিকে থকাইতো লোক অসমীয়া লোক তো প্ৰতিজনকে মই অনুৰোধ জনাওঁ যে পৰিবহণ বিভাগৰ যিবিলাক নীতি নিয়ম হেলমেটটো পিন্ধি ওলাই আহক তেতিয়া আপোনাক চৰকাৰে 2000 টকা কাটিব নোৱাৰে স্পীডৰ কথা ক'লে হাইৱেত স্পীডৰ কথা ক'লে মানুহৰ ঘনত্ব আৰু হাইৱেৰ আশে পাশে থকা যিবিলাক চাবৱে এইবিলাকৰ ওপৰত চাইণ্টিফিক একোটা খুব ধুনীয়া বৈজ্ঞানিক মানে বিজ্ঞানসন্মত ৰিচাৰ্চ কৰা গৱেষণা কৰাৰ পাছতে টাইম গাড়ীৰ স্পীডৰ ওপৰত এই পৰিবহণ বিভাগে এই ব্যৱস্থাটো লয় দাস ডাঙৰীয়া গাড়ীখনৰ মই ভাবোঁ 250 মানলৈকে হাই স্পীড আছে মোৰ গাড়ীখনত 240 আপুনি কোনোদিনা 200 স্পীডত বা 150 স্পীডত চলাই পাইছে নেকি মাৰ্চিডিজ কাৰখন 0ৰ পৰাই ষ্টাৰ্ট হয় মিটাৰটো আৰু সেইখন 350 মানলৈকে যায় কিবা এটা ক'ব খুজিছে হাই স্পীড গাড়ীখন মই কৈ শেষ কৰিলোঁ মই কাকো ডিষ্টাৰ্ব কৰা নাই মোৰখিনি কৈ তাৰপিছত আপোনালোকে ক'ব হাই স্পীড গাড়ীখন হ'ল বুলি হাইৱেত ওলাই আহিলে বুলি আপুনি আপোনাৰ নিজৰ পৰিয়াল আৰু আনৰ যিটো পৰিয়াল যোৱাকালি এজন আমাৰ খুব ভাল দক্ষ আৰক্ষী বিষয়া ঢুকাল মৃত্যু হৈছে কি কাৰণে হ'ল হাই স্পীডৰ কাৰণে এটা ফাইনটো ডাঙৰ নে মানুহৰ জীৱনটো ডাঙৰ মই প্ৰত্যেককে অনুৰোধ জনাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কওক পৰিবহণ বিভাগে কওক আৰক্ষী ডিজিপি মহোদয়ে কওক বাকী অন্যান্য আৰক্ষী লোকসকলেও ইমান অনুৰোধ জনাই আছে কিন্তু কোনো মানুহে প্ৰায় মানুহে এইখিনি কথা মনা যদি চৰকাৰৰ এই ফাইন ব্যৱস্থাটোত আপোনালোকে বিৰোধীয়ে এই ব্যৱস্থাটোৰ কথা বেয়া পাইছে আপোনালোকে এবাৰ অনুৰোধ জনাওক যে হেলমেটটো পিন্ধি ওলাই আহক তেতিয়া চৰকাৰে আপোনাৰ ফাইন নাই তেখেতক শাস্তি পাইছে শাস্তি বিহাৰ কাৰণে আপুনি সেই পৰিয়ালটোৰ প্ৰতি বা ৰাইজৰ প্ৰতি দায়বদ্ধতাৰ কথা ক'লে এতিয়া একে সময়তে আপোনালোকে এই কথাখিনি ভাবি চাবলৈ আপোনালোকে পাৰিছেনে যে এটা পৰিয়ালৰ যদি মাহটোৰ ভিতৰত 3 দিন 4 দিন যদি ফাইন কটা হয় 8000 টকা 6000 টকা তেওঁৰ বেতনৰ পৰা বা মাহিলী আয়ৰ পৰা কমি যায় হেলমেট বুলি নহয় মানুহ এজনে গাড়ী চলাই গৈ আছে ৰাস্তাটো ফ্ৰী আছে ক'বাত মিটাৰ চাইটো গাড়ী নচলায় গাড়ীখন চলাওঁতে ড্ৰাইভাৰজনে সন্মুখত কি আছে সেইটো চাই চলায় এতিয়া আপোনালোকে মাজে মাজে লুকাই থাকে ক'ত থাকে তাৰ কোনো ফিক্সে ক'ত থাকে তাৰ কোনো আপোনালোকে এতিয়া কথা যিটো কৈছে পইচা কটা যায় তেতিয়া সেই পৰিয়ালটো কেনেকে চলে সেই পৰিয়ালটো যেতিয়া স্কুলৰ ফিজ দিব নোৱাৰে সেই পৰিয়ালটো যেতিয়া দোকানৰ বাকী দিবলৈ অসুবিধা হয় সেই কথাখিনি ক'ত কৈছে আৰু যদি আপোনাৰ সেই পৰিয়ালটো তেতিয়াহ'লে আপোনালোকে কওক কোম্পানীবিলাকক কৈ দিয়ক যে প্ৰতিখন গাড়ীৰ মেক্সিমাম স্পীড বান্ধি দিয়া হওক যাতে তাৰ ওপৰলৈ যাব নালাগে যদি আপোনালোকৰ ৰাজহৰ কোনো ইণ্টেনশ্যন বহুকেইখন চাহ বাগিচাৰ মাটিৰ মালিকী স্বত্ব যে সলনি হ'ল সেইটো আপোনালোকে খবৰ কৰিব চাহ বাগিচাৰ মাটি
মালিকী স্বত্ব সলনি হৈ সেই বাগিচাবিলাক আচলতে কোনে কিনিলে এইখিনিও কিন্তু অসমৰ ৰাইজে জনা দৰকাৰ আমি জনামতে কিন্তু অসমৰ এটা বিশেষ পৰিয়ালে এই চাহ বাগিচাবিলাক বেলেগ বেলেগ মানুহৰ নামত উজনি অসমৰ বহুকেইখন বাগিচা কিনিছে এই কথাখিনিও কিন্তু অসমৰ ৰাইজে মালিকবিলাক সমস্যা সলনি হৈছে এইখিনিও জনা উচিত হয় চাহ জনগোষ্ঠীৰ সমস্যা সন্দৰ্ভত এঘণ্টা সময়ত আলোচনা কৰাটো সম্ভৱ নহয় তথাপিও আমি আজি চেষ্টা কৰিলোঁ এই ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ আলম লৈ আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ ৰাজু চাহুৱে বহু অভিযোগ কৰিছে অৱশ্যে চাহ জনগোষ্ঠীৰ লোকসকল 2026 চনত কাৰ পক্ষত থাকিব সেয়া নিশ্চয় লক্ষণীয় হ'ব মই আশা কৰিম চাহ জনগোষ্ঠীৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব অনুষ্ঠানত উপস্থিত থকা আটাইকে ধন্যবাদ জনাই মই বিদায় লৈছোঁ অনুষ্ঠানৰ পৰা নমস্কাৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই